সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা। সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাৰ নেতৃত্বত চলিছিল জুৱাৰ বিৰুদ্ধে অভিযান আৰু গোপন খবৰৰ ভিত্তিত শুকুৰবাৰে সন্ধিয়া সৰ্থেবাৰীৰ বগচৰাত চলিছিল জুৱাৰ বিৰুদ্ধে অভিযান কালত বগচৰাৰ বজাৰ গৃহৰ পৰা 5টা জুৱাৰীক আটক কৰে আৰক্ষীয়ে। ধৃত জুৱাৰীকেইটা বুঢ়ী খামৰাৰ বিল্লাল আলী, কালজাহী পথাৰৰ চংচেৰ আলী, যশোদা পামৰ ৰজব আলী, বগচৰাৰ আহমেদ আলী আৰু পিঠাদি পামৰ হজৰত আলী। জুৱাৰীকেইটাৰ পৰা 3টা মোবাইল ফোন, জুৱাত ব্যৱহৃত সামগ্ৰী, নগদ 8,320 টকা জব্দ কৰে আৰক্ষীয়ে। ধৃত জুৱাৰীকেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে সৰ্থেবাৰী থানাত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। যোৱাকালি বক্সাৰা বজাৰত জুৱা খেলি থকা অৱস্থাত 5জন জুৱাৰী সৰ্থেবাৰী থানাই কৰায়ত্ব কৰিছে। তেওঁলোকৰ নামসমূহ হৈছে বুঢ়ীখামাৰ গাঁৱৰ বিল্লাল আলী, কালজাহী পথাৰৰ চংচেৰ আলী, যশোদা পামৰ ৰজব আলী, বক্সাৰৰ আহমেদ আলী আৰু পিঠাদি পামৰ হজৰত আলী। তেওঁলোকৰ পৰা সৰ্থেবাৰী আৰক্ষীয়ে 8,320 টকা নগদ, 3টা মোবাইল আৰু কেইবাটা বাকচ তাজপাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁলোক এই চেগতে সৰ্থেবাৰী আৰক্ষীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰ্থেবাৰী থানা নাগৰিক সমিতিৰ তৰফৰ পৰা অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ পৰা তীব্ৰতৰ কৰা হওক। প্ৰতিদিনে আমাৰ যিটো আপোনাৰ লকআপ বুলি কোৱা হয়, লকআপ ভৰি থাকক আৰু প্ৰতিদিনে মানুহ চালান কৰা হওক। এই আহ্বান মই সৰ্থেবাৰী থানাৰ OC মহাশয়লৈ ৰাখিছোঁ। বিশেষ নকওঁ, সামৰিছোঁ।